নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোকক আদৰণি জনাইছোঁ। আজি দৰাচলতে মই সদায় যি ধৰণে নতুন তথ্য বা চৰকাৰী বিভিন্ন আঁচনিৰ আপোনালোকক ফেচবুক লাইভৰ জৰিয়তে খবৰ দিওঁ। আজি আচলতে মই সেই উদ্দেশ্য আগত ৰাখি ফেচবুক লাইভ অনুষ্ঠানলৈ অহা নাই। আজি এটা সম্পূৰ্ণ বেলেগ উদ্দেশ্যেৰে আপোনালোকৰ ওচৰত মই এই ফেচবুক লাইভৰ অনুষ্ঠানটো লৈ আহিছোঁ। আজি 1 ফেব্ৰুৱাৰী 1969 চনৰ 1969 1 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত মিছন হস্পিটালত মোৰ জন্ম হৈছিল। আৰু আজি চাওঁতে জীৱনৰ কেইবাটাও বছৰ প্ৰায় 57 বছৰ অতিক্ৰম কৰিলোঁ। 57 বছৰত ভৰি দিলোঁ। যোৱাকালি ৰাতিৰে পৰা মোক ভাল পোৱা বা বিভিন্ন সময়ত মোৰ লগত কাম কৰা বহু লোকে আহি মোক শুভকামনা জনাইছে, জন্মদিনৰ শুভেচ্ছা জনাইছে আৰু বহুতে ফেচবুকৰ জৰিয়তে শুভেচ্ছা জনাইছে। কোনোবাই মোক হোৱাটছআপ মেছেজ কৰি শুভেচ্ছা জনাইছে। আৰু আজি দিনটো মই মঙলদৈলৈ গৈছিলোঁ, গোৱালপাৰালৈ গৈছিলোঁ, সন্ধিয়া গুৱাহাটী মেডিকেল কলেজলৈ গৈছিলোঁ। অজস্ৰজনে মোক উপজা দিনৰ শুভকামনা জনাইছে। আজি মই এই ফেচবুক লাইভ অনুষ্ঠানৰ জৰিয়তে যোৱাকালিৰে পৰা যিসকলে মোক উপজা দিনৰ শুভকামনা যাচিলে, জন্মদিনৰ ওলগ জনালে, তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। চাওঁতে ৰাজনীতিৰ পথাৰখনত মই বহু বছৰ অতিক্ৰম কৰিলোঁ। মোৰ মনত আছে 1996 চনত মই প্ৰথম অসম বিধানসভাৰ নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। সেই বছৰ তেতিয়াৰ গৃহমন্ত্ৰী বা তেতিয়া অসম আন্দোলনৰ নেতা ভিগু ফুকনৰ হাতত মই প্ৰায় 12,000 ভোটত পৰাস্ত হৈছিলোঁ। তাৰ পিছত ৰাজনীতিৰ পথাৰখনত লাগি থাকিলোঁ। 2001 চনত জালুকবাৰী সমষ্টিত মই পুনৰ ভিগু কুমাৰ ফুকনক পৰাজিত কৰি 12,000 ভোটেৰে মই বিধানসভালৈ নিৰ্বাচিত হৈছিলোঁ। 2006 চনত মোৰ বিজয়ৰ যিটো পাৰ্থক্য সি প্ৰায় 25,000লৈ বৃদ্ধি পায়। 2011 চনত মই 65,000 ভোটত জয়লাভ কৰোঁ। 2016 চনত মই ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু সেই নিৰ্বাচনত মই প্ৰায় 85,000তকৈও অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰোঁ। 2021 চনত মই জীৱনৰ 6ম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু এইবাৰ 1 লাখতকৈও বেছি ভোটৰ ব্যৱধানত মই বিজয়ী হওঁ। অৰ্থাৎ 12,000ত পৰাজিত হোৱাৰ পৰা 1 লাখতকৈও বেছি ভোটত বিজয়ী হোৱা, বিধায়ক হিচাপে কাম আৰম্ভ কৰি ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব, পূৰ্ণাংগ শিক্ষামন্ত্ৰী, পৰৱৰ্তী সময়ত পূৰ্ণাংগভাৱে শিক্ষা আৰু স্বাস্থ্য দুয়োটা দপ্তৰৰে মন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী। এই দীঘলীয়া সময়ত অজস্ৰজনে মোক সমৰ্থন কৰিছে, সহযোগিতা কৰিছে, আশীৰ্বাদ কৰিছে। মোক বহু সময়ত সহযোগিতা কৰা, সমৰ্থন কৰা বহুতকে হয়তো মই চিনিও নাপাওঁ, কিন্তু উদাৰভাৱে ৰাজনীতিৰ পথাৰখনত কেইবাটাও পৰীক্ষা পাৰ কৰি আজিৰ পৰিৱেশলৈ অনাৰ
আঁৰত কেইবা হাজাৰ কেইবা লাখ লোকৰ মৰম আৰু অভূতপূৰ্ব চেনেহ লুকাই আছে। যেতিয়া বিভিন্ন সভাই সমিতিত যাওঁ, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৱে মামা মামা বুলি মাতিবলৈ আৰম্ভ কৰে, কোনোবাই দাদা বুলি মাতিবলৈ আৰম্ভ কৰে আৰু বহুজনৰ লগত কথা পাতিলে এনেকুৱা লাগে যেন এই গোটেইবোৰ কোনোবা জনমত মোৰ নিশ্চয় একেটা পৰিয়ালৰে সদস্য আছিল। আৰু তেনেকৈ সকলোকে লগত লৈ সকলোৰে বাবে কিবা এটা কৰাৰ ইচ্ছা সন্মুখত ৰাখি আজি মই 1969 চনৰ পৰা আহি 2026 চনত ভৰি তুলিছোঁ। এটা দীঘলীয়া যাত্ৰা, কেতিয়াবা কষ্টও পাইছোঁ, কেতিয়াবা ফূৰ্তিও পাইছোঁ, কেতিয়াবা আনন্দও পাইছোঁ, কেতিয়াবা দুখো পাইছোঁ। কিন্তু দুখ আৰু কষ্টই মোক সদায় ভৱিষ্যতৰ বাবে আৰু অধিক পৰিকল্পনা কৰি আগবাঢ়ি যাবলৈ সাহস দিছিলে। আৰু যেতিয়া ক'ৰবাত সফলতা পাওঁ, আনন্দ দেখা পাওঁ, অহংকাৰৰ পৰিৱৰ্তে তাক সেৱা হিচাপে আগবঢ়াই দিবলৈ মই সদায়ে প্ৰচেষ্টা কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। 2026 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ শেষৰ ফালে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মোৰ জীৱনৰ সপ্তমটো নিৰ্বাচন, 7th ইলেকশ্যন, সপ্তমটো নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু আগতে মই মাত্ৰ প্ৰতিদ্বন্দ্বিতা কৰোঁ বা প্ৰচাৰ কৰোঁ। এইবাৰ সন্মুখৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিজয়ৰ বাবে যিমানখিনি কৰিব পাৰোঁ তাক কৰিবও লাগিব। নেদেখাজনৰ আশীৰ্বাদ নহ'লে মানুহে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। পিতৃ মাতৃৰ আশীৰ্বাদ নহ'লে কেতিয়াও মানুহ আগবাঢ়িব নোৱাৰে। ৰাতিপুৱা কামাখ্যা মাৰ মন্দিৰলৈ গৈছিলোঁ। শুই উঠি মোৰ স্বৰ্গীয় পিতৃদেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ, মা জীয়াই আছে। আৰু এইসকলৰ আশীৰ্বাদত নিশ্চয় নিৰ্বাচনৰ যুঁজত আকৌ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। কিন্তু মোৰ ঘৰত থকা মা দেউতাৰ উপৰিও অসমৰ চাৰিওফালে লাখ লাখ মা দেউতা সিঁচৰিত হৈ আছে। মই অসমৰ প্ৰতিটো চুকে কোণে থকা মোৰ পিতৃ মাতৃসকলৰ পৰাও মই আজিৰ এই দিনটোত আশীৰ্বাদ বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকল, পুৰুষসকল, যুৱক যুৱতীসকল, ভাইটি ভণ্টিসকল, মৰমৰ ভাগিনসকল, সকলোৰে শুভকামনা আৰু শুভেচ্ছা বিচাৰিছোঁ। এই বছৰটোত ডাঙৰ নিৰ্বাচন আহিব। অসমৰ 5 বছৰৰ কাৰণে অসমৰ ভৱিষ্যত আমি নিৰ্মাণ কৰাৰ বাবে ভোট দিম। যোৱা 5টা বছৰত অসমলৈ বহুতো পৰিৱৰ্তন আহিল। অহাকালি ৰাতিপুৱা মই সোণাপুৰলৈ যাম। অসমৰ বিদ্যালয়সমূহত 7 কোটি টকা 8 কোটি টকাকৈ দি নতুন ভৱন নিৰ্মাণ। ভৱনবোৰ দেখিলে, সম্পূৰ্ণ হোৱা ভৱনবোৰ দেখিলে আনন্দ লাগে। আমি পঢ়ি অহা স্কুলৰ বিল্ডিং আৰু আজি চৰকাৰী স্কুলৰ বিল্ডিং। আগতে দেখা অংগনবাদী কেন্দ্ৰবিলাকৰ জাগাত নতুন নতুন অংগনবাদী কেন্দ্ৰবিলাক আহিল। শিশুসকলে উমলি থাকিলে মনত আনন্দ আহে। অসমৰ চাৰিওফালে
নতুন নতুন প্ৰকল্পবোৰ আহিল। জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ পৰা, নুমলীগড় শোধানাগৰ, বাঁহৰ পৰা তেল উৎপাদন, নাহৰকটীয়াত এমনিয়া ইউৰিয়া উৎপাদন। অসম মেনুফেকচাৰিঙতো আজি আগুৱাই গ'ল। এসময়ত চৰকাৰে 1 কুইণ্টল ধান নিকিনিছিল। যোৱা বছৰ আমি প্ৰায় 10 লাখ ধান কৃষকৰ পৰা কিনিব পাৰিছিলোঁ। অসমৰ জিলাই জিলাই প্ৰতিষ্ঠা হোৱা চিকিৎসা মহাবিদ্যালয়বোৰ, বিশ্ববিদ্যালয়বোৰ, ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰে নিৰ্মাণ হোৱা নতুন নতুন দলংবোৰ, নগৰ চহৰসমূহৰ উৰণীয়া সেতুসমূহ আৰু আমাৰ সমগ্ৰ অসমতে আৰম্ভ হোৱা বিকাশৰ কৰ্মযজ্ঞ, জিলা উপায়ুক্তৰ নতুন কাৰ্যালয়, শিলচৰত মিনি ছেক্ৰেটেৰিয়েট, ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী, অসমখন যেন থমকি ৰোৱাই নাই। অসমখনে যেন এতিয়া অশ্বমেধৰ ঘোঁৰা যিমান স্পীডত দৌৰে তেনেকৈ দৌৰিব আৰম্ভ কৰিলে। অৰুণোদয়, লাখপতি বাইদেউ, নিযুত মইনা আদিয়ে আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিলে। আয়ুষ্মান ভাৰত দুখীয়াৰ ওচৰত সাৰথি হিচাপে থিয় হ'ল। বিনামূলীয়া চাউল, 100 টকাত দালি, নিমখ, চেনি, ক'ৰবাত যেন দুখীয়াজনে আশ্ৰয় বিচাৰি পালে। আৰু নিবনুৱা যুৱক যুৱতীসকলে জীৱনৰ হেৰুৱা ছন্দ উভতাই পালে। এতিয়া আৰু কোটি টকা, লাখ টকাৰ ঘোচ দি চৰকাৰী চাকৰি ল'ব নালাগে। 1.5 লাখ, 1,60,000 যুৱকে চৰকাৰী চাকৰি পালে। 11 ফেব্ৰুৱাৰীত আৰু 2,000 ল'ৰাই চাকৰি পাব। ফেব্ৰুৱাৰী মাহত আৰু 5,000 ল'ৰাই চাকৰি পাব। আমি কেতিয়াও এনে দিন আমাৰ জীৱনকালত যেন আহিব আমি তাক ভবাও নাছিলোঁ। কলেজত পঢ়ি থকা দিনত আমি অভ্যস্ত হৈ পৰিছিলোঁ। বোমৰ শব্দ, কাৰফিউ, পিকেটিং, ধৰ্ণা, ধৰ্মঘট, গুলী, এয়া যেন আমাৰ এক জীৱন আছিল। আজি আমাৰ ৰাজ্যখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিল। এতিয়া আমি গুলীৰ শব্দও নুশুনো, বন্দুক বাৰুদৰ শব্দবিলাকো যেন নোহোৱা হ'ল। এতিয়া ঝুমুৰ, বিহু, আজি বাগৰুম্বা, এই সকলোবোৰে যেন আমাৰ অসমখনক এটা নতুন পৰ্যায়লৈ লৈ গ'ল। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। লাচিত বৰফুকন আজি অসমৰ নহয়, সমগ্ৰ দেশৰ গৌৰৱৰ গাথাসমূহৰ ভিতৰত অন্যতম হৈ পৰিলে। কাজিৰঙাৰ গড়কেইটাকো এতিয়া কোনেও মাৰিবৰ কাৰণে সাহস নকৰা হ'ল। লাহে লাহে আমাৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে বহু প্ৰচেষ্টা আৰম্ভ হ'ল। 1.5 লাখ বিঘাতকৈও মাটি আমি অচিনাকি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ। অসমখনৰ জীৱনলৈ যেন এটা প্ৰাণোদ্যম উভতি আহিলে। অলপ আগতে মই গুৱাহাটী মেডিকেল কলেজত গৈছিলোঁ। গুৱাহাটী মেডিকেল কলেজৰ মিটিঙত আমি 2টা নতুন মেচিন, প্ৰটোটাইপ বুলি কয়, কমাৰ্চিয়েল প্ৰডাকশ্যনৰ আগতে মেচিনসমূহক যেতিয়া দেখুওৱা যায় তাক প্ৰটোটাইপ বুলি কয়। আমি অসমত আমাৰ যুৱ বিজ্ঞানীসকলৰ দ্বাৰা নিৰ্মাণ কৰা 2টা নতুন মেচিন, ৰবটিক চাৰ্জাৰী আৰু MRI, বিদেশৰ পৰা নহয়, জাৰ্মানত উৎপাদন হোৱা MRI নহয়, অসমৰ IIT গুৱাহাটী আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ হোৱা
MRI আৰু ৰবটিক চাৰ্জাৰী দুটা মেচিন অলপ আগতে মই গুৱাহাটীৰ মেডিকেল কলেজৰ ডক্টৰসকলক দেখুৱাইছিলোঁ। সকলো আচৰিত হৈছিল যে এই মেচিন অসমত উদ্ভাৱন হৈছে নেকি। অসমীয়াৰ বুকুত এতিয়া অযুত শক্তি। যোৱা কেইদিনমান আগতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হোৱা ব্ৰহ্মপুত্ৰৰ দলংখন চাবলৈ গৈছিলোঁ। তাত কাম কৰা ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰসকলে মোক লগ কৰি ক'লে যে মামা, আমি অসমৰ বাহিৰৰ নহয়, এই দলংখনৰ গোটেই কাৰিকৰী কাম আমি অসমীয়াসকলে কৰিছোঁ। এটা প্ৰাপ্তিৰ সময়, নতুন অসমৰ সময়, অটল, অবিচল, অগ্ৰগামী অসমৰ এয়া যেন এক অনিৰুদ্ধ যাত্ৰা। এই কথাবোৰ আজি এইকাৰণে উল্লেখ কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদত অসমৰ এই স্বৰ্ণীল সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব আপোনালোকে মোৰ ওপৰত ন্যস্ত কৰিছিল। নিৰ্বাচন আহিব, মই আপোনালোকৰ ওচৰত নিশ্চিতভাৱে প্ৰাৰ্থনা কৰিম, অসমখনৰ ছন্দ যেন আৰু হেৰাই নাযায়। ঝুমুৰ, বাগৰুম্বা, বিহু আৰু যেন থমকি নৰয়। কাজিৰঙাৰ গড়বোৰ আৰু কোনেও যেন মাৰিব নোৱাৰে। অচিনাকি মানুহসকলে আহি আমাৰ সভ্যতা আৰু সংস্কৃতিক যাতে আৰু কেতিয়াও ধ্বংস কৰিব নোৱাৰে। স্বাস্থ্য, শিক্ষা সকলোতে যি এক ছন্দ, সেই ছন্দবোৰ যাতে হেৰাই নাযায়। উপজা দিনত আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ যেন এখন নতুন অসম নিৰ্মাণৰ বাবে আমি আৰম্ভ কৰা কৰ্মযজ্ঞত আপোনালোক সকলোৱে আহুতি দিয়ে। আমাৰ আহুতিসমূহেই এখন মহান অসম নিৰ্মাণ কৰিব। আমি বৰ অসম নিৰ্মাণ কৰিম, নতুন বৰ অসম নহয়। স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন বৰ অসমৰ কল্পনা কৰিছিল, সেইখন বৰ অসম আমি নিৰ্মাণ কৰিম। কংগ্ৰেছে বিচৰা ধৰণে আমি নতুন বৰ অসম নিৰ্মাণ নকৰোঁ। উপজা দিনৰ দিনা আপোনালোকৰ লগত অলপ কথা পাতিব মন গ'ল, সেইবাবে ফেচবুক লাইভলৈকে আহিলোঁ। আৰু ফেচবুকতো অজস্ৰজনৰ শুভকামনাৰ বাৰ্তা। সকলোকে হয়তো ব্যক্তিগতভাৱে উত্তৰ দিব নোৱাৰিম। টুইটাৰ, ইনষ্টাগ্ৰাম সকলোতে অজস্ৰ শুভকামনা। মোৰ মোবাইলটো মই অলপ আগতে খুলি চাইছিলোঁ, প্ৰায় ৬,০০০ জনম উপজা দিনৰ শুভেচ্ছাৰে মোবাইলটো ভৰি আছে। মই নাজানো অহা ৪-৫ দিনত তাক কেনেকৈ উত্তৰ দিব চেষ্টা কৰিম, কিন্তু এই ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক মই মোৰ প্ৰণাম জনালোঁ। যিসকলে আজি উপজা দিনত বিভিন্ন অনুষ্ঠান, বিভিন্ন ধৰণে এই মোৰ উপজা দিনটো পালন কৰি মোক আশীৰ্বাদ দিবৰ বাবে চেষ্টা কৰিলে, তেওঁলোকলৈও মই শুভেচ্ছা জনাইছোঁ। জীৱন যুদ্ধত বা জীৱনৰ এই পথত বহুজনৰ উপকাৰ মোৰ শিৰৰ ওপৰত আছে। আজিৰ এই দিনটোত মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। অসমৰ চুকে কোণে থকা মোৰ বন্ধু বান্ধৱ, পিতৃ মাতৃ সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে উপজা দিনত মোৰ কাৰণে আগবঢ়োৱা মৰম, শুভকামনা এই অনুষ্ঠানটোৰ জৰিয়তে উভতাই দিবৰ বাবে নহয়, ক'বৰ বাবে চেষ্টা কৰিছোঁ যে আপোনালোকৰ শুভকামনাসমূহ মই ঘূৰাই দিবই নোৱাৰোঁ। আপোনালোকৰ ঋণত মই ঋণগ্ৰস্ত। মাত্ৰ সংকল্প ল'ম, আকৌ এবাৰ দৃঢ়তাৰে সংকল্প ল'ম। আপোনালোকৰ আশীৰ্বাদসমূহ অসমৰ বিকাশৰ কৰ্মযজ্ঞৰ মাজেৰে উভতাই দিবৰ বাবে মই চেষ্টা কৰিম। অসমখনক ভাৰতৰ শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামখনত
আমি থমকি নৰওঁ। অসমৰ পৰিচয়, অসমৰ সংস্কৃতি, অসমৰ সভ্যতা ৰক্ষা কৰাৰ এই যুঁজখনত আমি ভাগৰি নপৰোঁ। অক্লান্ত সৈনিক হিচাপে আমি যুঁজ কৰি যাম। জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো আমি নিৰ্মাণ কৰিম। আমাৰ এই অসমখনক আমি আকৌ এবাৰ সুন্দৰ, সুঠাম, শুৱনি কৰি নিৰ্মাণ কৰিম। মোৰ অসমে বিশ্ব জয় কৰিব। অসমীয়াই বিশ্ব জয় কৰিব। অসমত বাস কৰা প্ৰতিগৰাকী ভাৰতীয়ই অসম মাতৃক তেওঁলোকৰ বৰঙণিৰে সৰ্বাংগ সুন্দৰ কৰিব। উপজা দিনৰ এই দিনটোত আপোনালোকলৈকে পুনৰ প্ৰণাম জনাইছোঁ আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। বহুত বহুত ধন্যবাদ।